নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম মীন ৰাশিৰ ব্যক্তিসকল কেনেকুৱানো হয় বাৰু। বলক ভিডিঅ'টো আৰম্ভণি কৰোঁ। তেওঁলোক অতিকৈ কল্পনাশীল হয়। তেওঁলোকৰ যদি কিবা এটা ভাল লাগি গ'ল, সেই ঠাইত নিজকে থৈ কল্পনা কৰি চাব আৰু মনৰ ভিতৰতে চিনেমা বনাই থাকে তেওঁলোক দয়ালু হৈ পৰাপক্ষত মানুহক সহায় কৰিবলৈ চেষ্টা কৰে আৰু সহায় কৰাৰ আগতে গমো পায় যে কাক সহায় কৰিলে লাভ আছে আৰু কাক সহায় কৰিব নালাগে বা লাভ নাই। আৰু সৰু কথাত কাগজ এখন লিখিবলৈয়ে হওক বা যিকোনো কথাতে তেওঁলোকৰ ওচৰত মানুহে সহায় বিচাৰি আহেও। যথেষ্ট আৱেগিক হয় তেওঁলোক। কোনোবাই যদি মৰমত কয় বেয়া পোৱা কামটোও কৰি দিব, কিন্তু যদি কোনোবাই গাত লগোৱাকৈ কিবা কথা ক'লে তেওঁলোকৰ বুকুত খুলে বিন্ধা দি বিন্ধে আৰু তেওঁলোকে এটা বেয়া কথা যে তেওঁলোকৰ সেইটো একেবাৰে মগজত লৈ লয় আৰু 2-3 দিন সময় সেই কথাটো ভাবি একেবাৰে নিজকে বৰবাদ কৰি পেলায়। তেওঁলোকে মিলি যাব পাৰে সকলো ধৰণৰ পৰিৱেশত বা নতুন পৰিৱেশ এটাতো তেওঁলোক মিলি যাবলৈ চেষ্টা কৰে। ভিতৰি অস্বস্তিকৰ অনুভৱ কৰিলেও তেওঁলোকে বাহিৰত সেইটো কেতিয়াও দেখাই নিদিয়ে আৰু লগ পোৱা মানুহবোৰেও কয়, ল'ৰাটো বা ছোৱালীজনীৰ লগত কথা পাতি ভাল লাগিলে দেই, ভাল দেই ল'ৰা বা ছোৱালীজনী, হয়নে নহয় বাৰু? কাৰণ তেওঁলোকৰ ব্যৱহাৰ ইমানেই ধুনীয়া যে মনত থাকি যায়। ধাৰ্মিক হয়, ভগৱানক বিশ্বাস কৰে, ভগৱান বিশ্বাসী হয় তেওঁলোক আৰু পৰাপক্ষত লোকক ঠগি খাব নিবিচাৰে তেওঁলোকে। মীন ৰাশিৰ ব্যক্তিসকলৰ এটা খুব আচৰিত গুণো আছে। তেওঁলোকে মানুহৰ লগত দুষাৰমান কথা পাতিলেই সেই মানুহজনে কেনেকুৱা ধৰণৰ অনুভৱ কৰি আছে বা কেনেকুৱা ধৰণৰ পৰিস্থিতিত ভুগি আছে সেইটোও তেওঁলোকে খুব ভালদৰে অনুভৱ কৰি ল'ব পাৰে আৰু সেইমতেই সান্তনা দিবলৈও চেষ্টা কৰে। লোকে কিবা এটা ভাল কাম কৰিলে তেওঁলোকক উৎসাহিত কৰাৰ বাবে চেষ্টা কৰে আৰু নিজক লৈও চিন্তিত হৈ পৰে যে লোকক উৎসাহ দি আছোঁ, হয়, নিজকে কিবা কৰিব পাৰিছোঁ নে নাই বুলি। মীন ৰাশিৰ ব্যক্তিসকলে আপোনাৰ লগত কিমান মিলিছে জনাবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। আপুনি সুস্থ হৈ থাকক, ভাল হৈ থাকিব। ধন্যবাদ।